আজি যোগ দিৱস উপলক্ষে তো আমাৰ 21 জুন যোৱা 2-3 বছৰ ধৰি প্ৰত্যেকবাৰ আমি এটা ৰক্তদান শিবিৰৰ প্ৰগ্ৰাম কৰোঁ, যিটো আমাৰ গোসাইগাঁও নগৰ RSS নগৰৰ পৰা কৰা হয় আৰু লগতে আমাৰ ৰামকৃষ্ণ সেৱা আশ্ৰমৰ লগত থাকে। তো যোৱাবাৰ আমি ইয়াতে কৰিছিলোঁ, আমাৰ ইয়াতে যোৱাবাৰ আৰু এইবাৰ আকৌ হৈ আছে আৰু তাৰ আগৰবাৰো আমি শংকৰদেৱ নিকেতনত কৰিছোঁ। এইটো আমাৰ স্বৰ্গীয় ওম প্ৰকাশ চতুৰ্বেদী আমাৰ যি প্ৰচাৰক আছিল তেওঁৰ স্মৰণত আৰু যোগ দিৱস উপলক্ষে আমি এইটো অনুষ্ঠানটো কৰোঁ আৰু ৰক্তদান শিবিৰটো প্ৰদান কৰিছে। হয়, ইতিমধ্যে আমাৰ মোটামুটি 20 জনমান পাৰ হৈছে আৰু কেইজনমান আহি আছে। টোটাল আমি টাৰ্গেট লৈছিলোঁ যে 30-40 জন ইউনিটৰ মানে ব্যৱস্থা কৰিম আৰু কৰিছে। হয়, তো এইবাৰ আমাৰ গোসাইগাঁও RNB চিভিল হস্পিটেল আৰু কোকৰাঝাৰ RNB চিভিল হস্পিটেল তেওঁলোকে সহায় কৰিছে। তো ছুপাৰিনটেণ্ডেণ্ট আমাৰ আছে, তেওঁৰ লগত কথা হৈছিল। তো ইহঁতে কোকৰাঝাৰ টীমৰ লগত কথা পাতি আমাৰ গোসাইগাঁও আৰু RNB চিভিল হস্পিটেল কোকৰাঝাৰ দুজনে মিলি এই প্ৰগ্ৰামটোত মানে সহায় কৰিছে। ৰখা হ'ব এইটো ছুপাৰিনটেণ্ডেণ্টে কোৱা মতে আমাৰ কোকৰাঝাৰ RNB চিভিল হস্পিটেলৰ যি ষ্ট'ৰেজ আছে তাতে ৰখা হ'ব। তো আমাৰ যি ইয়াৰ দ্বাৰা আমাৰ যি গোসাইগাঁৱৰ ওচৰে পাঁজৰে যিমান মানুহ আছে বা লগত যাৰ দৰকাৰ আৰু কি সিহঁতে মানে উপকৃত হ'ব। হয়, তো এইটো মানে মূল উদ্দেশ্য এইটোৱেই যে আমাৰ যিবোৰ দুখীয়া মানুহ আছে তো তেওঁলোকে কেতিয়াবা ব্লাড নাপায়, তো ভুগিব লগা হয়। তো এতিয়া চৰকাৰী হস্পিটেলত আমাৰ কিমান গৰীব মানুহে যায় বিশেষকৈ। তো চৰকাৰী হস্পিটেলত যদি গৰীব মানুহে যায়, যাৰ পৰা যদি কোনো ডনৰ নাথাকে, তো তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আৰু ডক্টৰেও কৈছে যদি কোনোবা যদি ডনৰ নাথাকে তেনেহ'লে এটা ব্লাড তেওঁলোকক দিয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।